মিয়া দম আছে যেতিয়া আহিবি মোক কিয় পেকনেক কৰিলি এতিয়া গাহৰি মাংস খা আৰু এনেকৈ কিবা নাম দিছে পল্লৱী দাস ফোন নম্বৰ দিছে দম আছে যদি ফোন কৰিবি আহিবি এনেকৈ শব্দ লিখি পেলাই দিছে আৰু তাতে শব্দ গোটেইকেইটা মোৰ মনত নাই এনেকৈ লিখি পেলাই দিছে তাৰপিছত মই এইটোতো দুয়োফালে ক'ব পাৰি কাৰণ মছজিদ অপবিত্ৰটো কেতিয়াও গাহৰিৰ মাংস দি নহয় আৰু সহজে নহয় আৰু হিন্দু মুছলমান লগাই দিবৰ কাৰণে চিন্তা কৰিছে কিন্তু আমি ইমান ফিউৰিয়াছ পাৰ্টি নহওঁ যে আমি মুছলমান আমি যাম এতিয়া হাল্লা কৰোঁ কোনো দৰকাৰ নাই কাৰণ তাৰ বিচাৰ কৰিব নাই আমাৰ গড অলমাইটি আল্লাই বিচাৰ কৰিব আৰু তাক এনেকৈ হেদায়ত দিয়ে হয়তো সিয়ে মুছলমান হৈ আহিব লাগিব এই মছজিদত নমাজ পঢ়িবৰ কাৰণে এনেও দিন হ'ব পাৰে গতিকে বহুত বেয়া কথা কৰিছে মন্দিৰত মাংস পেলাইছে মছজিদত পেলাইছে গাহৰি মাংস মন্দিৰত পেলাইছে গৰু মাংস এইটো সংঘাত লগাবৰ কাৰণে কৰিছে দুৰ্বৃত্তই গতিকে এইটো যিয়ে কৰিছে বহুত বেয়া কৰিছে প্ৰশাসনে মানে অনুৰোধ কৰোঁ তেওঁলোকে এই দোষীক কৰায়ত্ব কৰি পেলাই উচিত শাস্তি দিয়ে আৰু এইটো জাতিত মানে কিবা কলংক আনিবৰ কাৰণে এইবিলাক কৰিছে যিয়ে কৰিছে সেইটো কেতিয়াবা আমি ছাপৰ্ট নকৰোঁ আৰু মই ৰাতি উঠি আজান দিবা 3টা বজাত উঠি চালোঁ গেট খুলিব আহিছোঁ গেট খুলি আজান দিব আহোঁতে দেখিছোঁ তাতে পলিথিনৰ বেগটো পৰি আছে চালোঁ মানে তাতে ভিতৰত 5-6 টুকুৰামান ইমান ডাঙৰ ডাঙৰ মাংস আছে তাৰপিছত এখন লিখা আছে ইংৰাজীত কিবা লিখিছে ইংৰাজীতে আৰু নাম দিছে ফোন নাম্বাৰ দিছে এইবিলাক দি পেলাই দম আছে যেতিয়া ফোন কৰিবি আহিবি এনেকৈ কিছুমান লিখিছে মোৰ মনত নাই গোটেইখিনি লিখিও দিছে নেকি লিখি দিছে একদম লিখাখন আছে তাতে গৰু মাংসটোৰ লগতে একেলগে ভৰাই দিছে লিখাটো আৰু মাংসটো কি বুলি লিখিছে ইংৰাজীতে লিখিছে ভাষাকেইটা অসমীয়া মিয়া কোনোবা যায় চালোঁ চাই পালোঁ পাই আমাৰ কমিটি মানুহক জনালোঁ আজান দিলোঁ দিয়াৰ গোটেই মানুহবিলাক আহি চাই প্ৰশাসনক জনালে আহি পেলাই তেওঁলোকে লৈ গৈছে আৰু বস্তুখিনি ময়ে প্ৰথম দেখিছোঁ চুইছোঁ সেইটো কাৰণ ময়ে গেট খুলিব আহিছোঁ তা আহি পেলাই দেখিছোঁ এইখিনি আৰু দেখি লগে লগে আমাৰ কমিটি মানুহক মাতিলোঁ আজানৰ পিছত গোটেই মানুহ আহিলে আহি পুলিচক ফোন কৰিলে পুলিচে আহি চাই মেলি পেলাই লৈ গৈছে আৰু CC ফুটেজ চালোঁ CC ফুটেজত দেখিছোঁ যে এটা বাইক লৈ স্কুটি লৈ পেলাই এইফালে গৈছে তাই ঘূৰি যাই সি ইয়াতে ৰৈ পেলাই বস্তুটো দলিয়াই পেলাইছে এই দৰ্জাৰ ওপৰেদি গ্ৰিলৰ ওপৰেদি কিন্তু মানুহটো চিনি পোৱা হোৱা নাই মুছলমান সমাজকে দুখিত কৰিব আজি মহৰমৰ দিনটোত মহৰমৰ দিন কৰিব বুলি ভাবিছে কৰিব নোৱাৰে আল্লাহৰ হুকুম আৰু যিয়ে কৰিছে সিয়াক মালিকে আল্লাহ সিয়াক মানে ভাল কৰক বুজ দিয়ক এইবিলাক কলংক জানো নলগাই মানুহৰ ভিতৰত সিয়াক আৰু মালিকে ভাল কৰক আৰু সি এইবিলাকৰ পৰা জানো সি ভাল হৈ যায় এতিয়ালৈকেতো আমি গম পোৱা নাই যোনে পেলাই লৈ গৈছে আমাৰ মছজিদটো অপবিত্ৰ হ'ব বুলি ভাবিছিলে কিন্তু মাংস পেলালে মছজিদ কেতিয়াও অপবিত্ৰ নহয় আৰু এইটো আমি যিয়ে মানে কি নাখাওঁ কিন্তু এইটো মাংসৰ দ্বাৰা আমাৰ মছজিদ কেতিয়াও অপবিত্ৰ তেওঁলোকৰ এইটো চিন্তাধাৰাটো মানে কি বহুত মানে তললৈকে মানে চিন্তা কৰিছে যে মাংস পেলাই কিনে মছজিদ এটা অপবিত্ৰ কৰিব আৰু যোনে কৰিছে এইটো বহুত বেয়া কাম কৰিছে আৰু আগলৈকে এনেকৈ নকৰিবলৈকে আমাৰ তেওঁলোককে সকিয়নি যোনে কৰিছে আৰু যিখিনি পুলিচক আমি যিখিনি দিব লাগে মানে FIR এইবিলাক আমি যোগাৰ কৰিছোঁ তেওঁলোক পুলিচক দিম আৰু ৰাতিপুৱা CC কেমেৰা আৰু অন্যান্য বস্তুবিলাক যিখিনি আছিলে পুলিচে ৰাতিপুৱা লৈ গৈছে এতিয়া আমি FIR দিম এইটোতো দুয়োফালে ক'ব পাৰি কাৰণ মছজিদ অপবিত্ৰটো কেতিয়াও গাহৰিৰ মাংস দি নহয় আৰু সহজে নহয় আৰু হিন্দু মুছলমান লগাই দিবৰ কাৰণে চিন্তা কৰিছে কিন্তু আমি ইমান ফিউৰিয়াছ পাৰ্টি নহওঁ যে আমি মুছলমান আমি যাম এতিয়া হাল্লা কৰোঁ কোনো দৰকাৰ নাই কাৰণ তাৰ বিচাৰ কৰিব নাই আমাৰ গড অলমাইটি আল্লাই বিচাৰ কৰিব আৰু তাক এনেকৈ হেদায়ত দিয়ে হয়তো সিয়ে মুছলমান হৈ আহিব লাগিব এই মছজিদত নমাজ পঢ়িবৰ কাৰণে এনেও দিন হ'ব পাৰে গতিকে আমি কিন্তু ইয়াতে কোনো মানে জাতিগত ধৰ্মগত আমি কোনো মানে বস্তুটো মাইণ্ড কৰা নাই কিন্তু সি খুব বেয়া কাম কৰিছে আৰু সি নিজে ডাইৰেক্ট কৰা নাই তাৰ কাৰণে ওপৰৱালা আছে সেই ওপৰৱালাই তাক কাম কৰাই দিছে কাৰণে সি কৰিছে কাৰণ সি ইফালে একবাৰ যাই ঘূৰিলে ইফালে যাই একবাৰ ঘূৰিলে মহে বাহে চালে তাৰপিছত গ'ল CC কেমেৰাই যিখিনি কৈছে আৰু তেন্তে দেখা যায় যে সি আমাৰ মাজত ভেদাভেদ সৃষ্টি কৰিব বুলি ভাবিছিলে আমাৰ বস্তিৰ মুছলমানৰ মাজতে নামঘৰ আছে এতিয়া আমি ভয় খাই আছোঁ আজি ৰাতি কোনোবাই আকৌ নামঘৰটোত গৰু মাছ পেলাই দিয়ে আমাকে দোষাৰোপ কৰিব পাৰে সেয়াও এটা ভয় হৈছোঁ গতিকে মই আপোনালোকৰ দ্বাৰাই চৰকাৰক জনাব খুজিছোঁ যে আমাৰ অন্ততঃ নামঘৰখন পবিত্ৰ ৰখাৰ চেষ্টা কৰিব যাতে চৰকাৰে চাওক এতিয়া আপোনালোকে অলৰেডি বাতৰি কাকতে আপোনাৰ সংবাদ পত্ৰই পায়ে আহিছে কোনে কি কৈছিলে কেনেকুৱা নকৰিছিলে বিভেদ এইবিলাক একচুৱেলি বিভেদৰ ৰাজনীতি কৰি আছে মানে কোনোবাই ইয়াতে বেনিফিট ল'বলৈ
কিন্তু আমি ইয়াৰ পৰা আমাৰ ইয়াতে চব আমি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি চবেই একেলগে এই অঞ্চলত বসবাস কৰি আছোঁ। যিয়ে যিমান চক্ৰান্ত কৰক সেই চক্ৰান্ত ছাকচেছ নহয়। কাৰণ এটা কথা কি আমাৰ ধৰ্মত লিখা আছে যে কি আমি গাহৰিটো আমি খাব নালাগে, হাৰাম, অপবিত্ৰ বুলি লিখা নাই ক'তো। তেনেকুৱা এটা ধান্দা হ'ব নিশ্চয়, নহ'লে কিয় হ'ব? মহৰমৰ দিনাখন পেলাই দিছে। আৰু আমিও ধান্দা লৈছোঁ যে আজি মহৰমৰ দিন পৃথিৱীৰ চবতকৈ ডাঙৰ যুদ্ধ যদি হৈছে সেইটো কাৰবালা, যাৰ অলপতে ইৰাণ আৰু ইৰাকৰ যুদ্ধত গম পাইছে পাব্লিকে, ছেইম কাৰবালা আমি আজি ইয়াতে কৰিব খোজা নাই। গতিকে আমি এতিয়া নিমাত এইকাৰণে মাত যে এইবিলাক অবুজ মানুহৰ কাম কৰিছে, এই অজ্ঞান মানুহৰ কাম কৰিছে, এই কামটো কৰিব নালাগিছিল, বেয়া কাম। এজনে আনজনক হিংসা কৰিব নালাগে। আমি হিন্দু মুছলমান ভাই আমি একেলগে আছোঁ। কোনোবাই যদি হিন্দু মুছলমান গিৰি কৰি যদি ৰাজনীতি কৰিব খুজিছে কৰি থাক, তাই আমাৰ কোনো প্ৰয়োজন নাই। মুখ্যমন্ত্ৰী মহোদয়ক ক'ব লাগে যে এটাই কথা যে আপুনি এই জাতিগত ধৰ্ম বিভেদৰ মাজত ৰাজনীতি নকৰিব, আপুনি সাধাৰণ মানুহ হিচাপে চবৰে লগত ৰাজনীতি কৰক। আমাৰ এই কাপোৰ অনুৰোধ। পেলাৱা দেখা নাই, স্কুটি CCTV হেৰিত পালোঁ আমি। নিশ্চয় দেখা পাইছে। মাংস ময়ে প্ৰথম চাইছোঁ আহি, আৰু এখন লিখাও আছে তাতে।